নমস্কাৰ মই জানবী মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো পুনৰবাৰ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছো আজি ব্লগটো এতিয়া পষ্টাত কৈছে এতিয়া টাইম 12টা হ'বই আজি অলপ লৰলৰি হৈছে পিনাকে লংকাত গৈছিল তাৰ কাৰণে সোনকালে ভাত বনোৱা হৈছিল বেড কৰি দিয়া হৈছে হেতুৱে খাই গৈছে আৰু তাৰ লগতে মই দুগৰামান খালো আৰু এতিয়া গা ধুই মেলি ভাত পানী খাই এতিয়া আছো পাকঘৰত আৰু মাইফালে পূজা দি আছে আৰু দেউতা আনিছে বজাৰৰ পৰা হিঙি মাছ আনিছে লোকেল মাছ আৰু আনিছে ৰৌ মাছ কাৰণ মা আৰু দাদা হিঙি মাছ ইমান ভাল নাপায় তাৰ কাৰণে আনিছে ৰৌ মাছ আৰু মই দেউতা আৰু পিনাকে খাম হিঙি মাছ ফলে ফুলকবি হ'ব হিঙি মাছে আৰু বন্ধাকবিটো অলপ বৰা হ'ব আৰু ইয়াতে তিতাকেলা 3টা মান আছে ভাবিলো আলুৰ লগত ভাজি কৰিম দুটাই লোকেল মাছ পালে আনে আজিও আনিছে হেদিনা খালো হিঙি মাছ আকৌ আজি আনিছে গা ধোৱাৰ আগতে কাটি মেলি ধুনীয়াকৈ কাটি মেলি লৈছো গা ধোৱাৰ পিছত মাছ কাটিলে কিবা গোন্ধাই থাকে তাৰ কাৰণে গা ধোৱাৰ আগতে কাটিছো আৰু মই কাটিছো মায়ে মানে ভালদৰে ইমান কাটিব নোৱাৰে তাৰ কাৰণে মই কাটিছো মাছখিনি দুটাই বজাৰ পৰা আনিছে হিঙি মাছ ৰৌ মাছ আৰু আনিছে ঢেৰ মূলা আৰু বেঙেনা এইবিলাক আমাৰ যে গৰু এজনী আছে কলিজনী তাৰ কাৰণে আনিছে গৰুজনীৰ কাৰণে আনিছে আগতে বন্ধাকবি পাত ফুলকবি পাত এইবিলাক আনি দিছিলে কাৰণ এতিয়াতো নাপায় সেইবিলাক মানে এইবিলাক এতিয়া কম পোৱা যায় তাৰ কাৰণে সবজি আনে বেছিকৈ সবজি খুৱাই আৰু দানা চানা আছে এইবিলাক মিলাই কিনে খুৱাই আৰু দানা চানা আছে সেইবিলাক মিলাই পিনে খুৱাই গংগা পানী দি আছে তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছে আপোনালোকে চাই থাকিব তো ৰাইচ আমাৰ দুপৰীয়া চব্জি হৈ গৈছে আৰু এফালে হৈ আছে বন্ধাকবিৰ বৰা আৰু এইফালে আছে একদম হিঙি মাছৰ পাতল ঝোল ফুলকবি আৰু আলুৰ লগত আৰু এইফালে হৈছে মাছ আৰু দালি আজি এইখিনিয়ে দেউতাতে গা ধুব দেউতা গা ধুলে আমি ভাত খাম পিনাক লংকাত গৈছে পিনাক এতিয়ালৈকে আহি পোৱা নাই অলপ পিছত আহি পাব তো ৰাইচ আমি ভাত পানী খাই মেলি উঠিলোঁ দেউতা মা আৰু মই আৰু দাদা গৈছে ডিফু আৰু পিনাক গৈছে লংকাৰ পৰা আকৌ গৈছে হোজাই তাওঁতে টাইম লাগিব তো আমি খাই মেলি উঠিলোঁ এতিয়া হোম নহ'লে এনে শুই মোবাইল চাম তো ৰাইচ পিনাক এই মাত্ৰ আহি পালে হোজাৰ পৰা তো এতিয়া ভাত দিম এতিয়া টাইম 6টা মান হৈ গৈছে আজি দেৰি হৈছে আহোঁতে অলপ কাম আছিলে তাৰ কাৰণে দেৰি হৈছে এটা ভাত দিওঁ পিনাকক গৰম পানী কৰি আছোঁ গৰম পানীটো হৈ লওক তাৰো ঠাণ্ডা লাগি আছে চৰ্দি ভাত তাৰ কাৰণে ভাবিলোঁ গৰম পানী খোৱা অভ্যাস কৰি মইতো গৰম পানী পিনাকক ভাত দিলোঁ তো ৰাইচ পিনাক আহিলে হোজাৰ পৰা পিনাক 6টা মান আহি পাইছে তাক ভাত দিলোঁ ভাত তাৰ লগত ময়ো অলপ খালোঁ আৰু তাৰপিছত মাছ চাহ খালে মাছ চাহ বনাই দিলোঁ চাহ খাই মেলি টিভি চালোঁ তাৰপিছত এনেই মোবাইল চাই আছিলোঁ দেউতা আহিলে দোকানৰ পৰা দেউতা আহি মানে মোক মাতি আছে মই বোলে কিয় মাতি আছে তাৰপিছত বোলে খোৱা বস্তু চাহ খোৱা বস্তু আনিছোঁ তো সেইবিলাক সামৰিলোঁ আৰু অলপ টাইম হৈ গৈছে ৰাতি ভাত বনাবলৈ
10:30 হৈ গৈছে তাৰ কাৰণে ভাবিলোঁ ভাতো বনাই দিওঁ অকল ভাত বনাইছোঁ দুপৰীয়া চব্জি এইবিলাক আছেই তো দোকানৰ পৰা ঘৰত আহিলে খোৱা বস্তু লৈ আহে বাৰু এতিয়া অকল ভাত বনালোঁ দুপৰীয়া চব্জি আছে গোটেইখিনি আৰু দাদা আজি দেৰিকৈ আহিলে মানে দাদা আহোঁতে দেৰি হৈছে 8টামান বাজিছে কাৰণ দাদা ভাত নাই খোৱা ৰাতিপুৱাও নাই খোৱা দিনতো নাই খোৱা এতিয়া অকল একেবাৰে ৰাতি খাব তো এতিয়া ভাত বনালোঁ অকল ভাত বনালোঁ চব্জি এইবিলাক আছে পিনাকৰ দাদা আহিলে ভাত খাম সিহঁতে আহিলোঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ তো ৰাইজ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই